আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে অলৌকিক সাদৃশ্য থকা এটা মহ এলবিনো প্ৰজাতিৰ এইটো মহ নাম দিয়া হৈছিল ডোনাল্ড ট্ৰাম্প আৰু এই মহটোক আজি কুৰবানী দিয়াৰ কথা আছিল কিন্তু অৱশেষত কুৰবানী বাতিল হ'ল মহটোক কিয় কুৰবানী দিয়া নহ'ল তাৰে কিছু বিৱৰণী দিম নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ঈদ উল জুহা আজি স্বাভাৱিকতে সকলো ইছলাম ধৰ্মী লোকক আমি ঈদ উল জুহাৰ পুনৰবাৰ আন্তৰিক শুভকামনা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ঈদ উল জুহা উপলক্ষে সকলোৰে ঘৰত উৎসৱমুখৰ পৰিৱেশ কুৰবানী ঈদ বুলি ইয়াক কোৱা হয় বিশ্বৰ ইছলাম ধৰ্মী লোকসকলে অতি উলহ মালহেৰে এই কুৰবানী ঈদটো পালন কৰে কিন্তু এটা বিশেষ মহ বাংলাদেশত এই মহটোক লৈ চৰ্চা হ'ল কাৰণ এই মহটোৰ যি শৰীৰ দেখা পাইছে ক্ৰীম ৰঙৰ শৰীৰ আৰু চুলি যি দেখা পাইছে সেই চুলি আকৌ সোণালী ৰঙৰ আৰু গুলপীয়া ৰঙৰ নাক এই চুলিখিনি যে দেখিছে মাজেদি খেৰটা ফলা অলপ ডোনাল্ড ট্ৰাম্পৰ নিচিনাকৈ চুলিখিনি সজাবলৈ চেষ্টা কৰা হৈছে এই মহটো বিক্ৰী কৰা হৈছে এজন ব্যক্তিক বাংলাদেশৰ আৰু সেই ব্যক্তিজনে যেতিয়া পূৰ্বৰ মালিকৰ পৰা কিনিছিল সেই পূৰ্বৰ মালিকজনেই এই মহটোৰ নাম ডোনাল্ড ট্ৰাম্প হিচাপে নামকৰণ কৰিছিল আৰু এই মহটোক এই ব্যক্তিজনে যিজন ব্যক্তিয়ে শেহতীয়াকৈ মনিৰুজ্জামান নামৰ ব্যক্তিজনে ক্ৰয় কৰিছিল ঈদত কুৰবানী দিয়াৰ বাবে কিন্তু কুৰবানী দিবলৈ দিয়া নহ'ল বাংলাদেশ চৰকাৰে হস্তক্ষেপ কৰিলে কাৰণ বাংলাদেশ চৰকাৰৰ তথ্যই এইখিনি কথা সদৰি কৰিছে যে তেওঁলোকে এলবিনো প্ৰজাতিৰ এই মহক অতি বিৰল প্ৰজাতিৰ মহ হিচাপে গণ্য কৰে আৰু এই মহটো বৰ্তমান সৰু হৈ আছিল কুৰবানী দিব পৰা অৱস্থাত নাছিল আৰু এই মহটোক এতিয়া ৰাষ্ট্ৰীয় চিৰিয়াখানাত ৰখা হ'ব বাংলাদেশৰ ঢাকাৰ ৰাষ্ট্ৰীয় চিৰিয়াখানাত উচিত পৰ্যবেক্ষণ কৰি ৰখা হ'ব আৰু মনিৰুজ্জামানক ইয়াৰ বাবে হয়তো মাননি দিয়া হ'ব অথবা তেওঁক আন এটা মহ বা আন এটা গৰু দিয়া হ'ব সেই কথাও বাংলাদেশ চৰকাৰৰ তৰফৰ পৰা সদৰি কৰিলে মনিৰুজ্জামানৰ ঘৰত গৈ উপস্থিত হ'ল বাংলাদেশৰ আৰক্ষী আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰিলে কাৰণ ইতিমধ্যে এই মহটো গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিৰোনাম দখল কৰিছিল সৰ্বত্ৰ চৰ্চা চলিছিল মহটোক লৈ সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ' বিভিন্ন পোষ্ট দেখিবলৈ পোৱা গৈছিল আৰু যেহেতু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে তুলনা কৰা হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নাম দি দিয়া হৈছিল যদিও বাংলাদেশ চৰকাৰে সদৰি কৰিছে যে এটা বিৰল প্ৰজাতিৰ এলবিনো প্ৰজাতিৰ এই মহটোক কোনো কাৰণতে এনেধৰণে আমি মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ কাৰণ এতিয়া বৰ্তমান এই মহটোৰ প্ৰজাতি খুব কম আছে বাংলাদেশত কিন্তু তাৰ আঁৰত আন এটা কাৰণো হয়তো জড়িত হৈ থাকিব পাৰে কাৰণ ডোনাল্ড ট্ৰাম্পৰ নাম হিচাপে এই মহটোক দিয়া হৈছে ডোনাল্ড ট্ৰাম্পৰ নাম দিয়া হৈছে আৰু কিবা কাৰণত যদি কুৰবানী ঈদৰ দিনা এই মহটোক কুৰবানী দিয়া হ'লহেঁতেন তেনেহ'লে আশংকা আছিল বাংলাদেশ চৰকাৰে হয়তো আশংকা প্ৰকাশ কৰিছিল নতুন চৰকাৰ যে ক'ৰবাত ডোনাল্ড ট্ৰাম্প খৰ্গহস্ত হৈ পৰিব পাৰে আৰু তেওঁ হয়তো পুতক তুলিব পাৰে বাংলাদেশত এইটো বিভিন্ন সূত্ৰই কোৱা কথাহে বিভিন্ন চ'ৰ্চৰ পৰা এই কথাবোৰ আহিছে আৰু তেওঁলোকে এনেধৰণে সদৰি কৰিছে একাংশ বিশ্লেষকেও এই মত আগবঢ়াইছে যে কিবা কাৰণত এই মহটোক যদি কুৰবানী দিয়া হ'লহেঁতেন ঈদৰ দিনা তেনেহ'লে বাংলাদেশৰ প্ৰতি বেয়া দৃষ্টি দিলেহেঁতেন ডোনাল্ড ট্ৰাম্পে সেই আশংকা তেওঁলোকে কৰিছে যাৰ ফলতে এই মহটোক কুৰবানী দিবলৈ বাংলাদেশ চৰকাৰে নিদিলে আমাৰ হাতত এই ৰিপৰ্টটো আছে আমি গোটেই ৰিপৰ্টটো আপোনালোকক কৈ দিব বিচাৰিছোঁ ৰিপৰ্টটোত কি কথা উল্লেখ কৰা আছে 700 কিলোগ্ৰাম ওজনৰ এইটো মহ আৰু ইতিমধ্যেই ৰাষ্ট্ৰীয় চিৰিয়াখানাৰ কৰ্তৃপক্ষই সদৰি কৰিছে যে ওজন সিমান এটা যিমান 700 কিলোগ্ৰাম হয় কিন্তু বয়স বৰ বেছি হোৱা নাছিলে মহটোৰ মানে এই মহটোৰ আৰু বহু আয়ুসকাল আছে এই মহটো আৰু বহুদিন জীয়াই থকাৰ অধিকাৰ আছে সেয়ে ইমান সহজে বা ইমান সোনকালে এই মহটোক কোনো কাৰণতে কুৰবানী দিব নোৱাৰি তাতে আকৌ বিৰল প্ৰজাতিৰ মহ মনিৰুজ্জামান যিগৰাকী ব্যক্তি তেওঁ সদৰি কৰিছে পিটিআইক যে আৰক্ষীয়ে আহি আমাক ক'লে যে চৰকাৰে মহটো সংৰক্ষণৰ বাবে নিয়াৰ সিদ্ধান্ত লৈছে যিহেতু আমি চৰকাৰৰ সৈতে কোনো ধৰণৰ সংঘাত বিচৰা নাছিলোঁ সেয়েহে আমি ইয়াক গতাই দিলোঁ সেই কথা উল্লেখ কৰিছে আৰু চৰকাৰী বিষয়াসকলে তেওঁক ক্ষতিপূৰণ দিয়াৰ কথাও সদৰি কৰা বুলি তেওঁ অৱগত কৰিছে আৰু ৰাষ্ট্ৰীয় চিৰিয়াখানাৰ কিউৰেটৰ আতিকুৰ ৰহমানে কৈছে যে চিৰিয়াখানাত ইতিমধ্যে এই জন্তুটোৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে জন্তুটোক যাতে ভালকৈ ৰাখিব পাৰি তাৰ বাবে গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু পূৰ্বৰ মালিক জিয়াউদ্দিনে কৈছে যে মহৰ অস্বাভাৱিক ৰূপ দেখি তেওঁৰ সৰু ভাতৃয়ে প্ৰথমে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নামেৰে জন্তুটোৰ নাম ৰাখিছিল ইয়াত বিতৰ্কৰ সূত্ৰপাত হ'ব নালাগে বুলি তেওঁলোকে উল্লেখ কৰিছে মনিৰুজ্জামানৰ পূৰ্বে এই মহটোৰ গৰাকী আছিল জিয়াউদ্দিন মুধা আৰু জিয়াউদ্দিন মুধাই কৈছে যে মহটোৰ অস্বাভাৱিক ৰূপ দেখি মানে এই সোণালী ৰঙৰ চুলি বা গোলাপী ৰঙৰ নাক অথবা ক্ৰীম বৰণৰ এই মহটোৰ শৰীৰ সেইবোৰ দেখিয়েই হেনো
এইগৰাকী জিয়াউদ্দিনৰ ভাতৃয়ে মহটোৰ নাম ডোনাল্ড ট্ৰাম্প দিছিল তেওঁলোকৰ আৰু কোনো অন্য বিতৰ্কৰ সূত্ৰপাত কৰাৰ ইচ্ছা নাছিল মাত্ৰ এই ৰূপটো দেখিয়ে তেওঁলোকে ডোনাল্ড ট্ৰাম্পৰ সৈতে ক'ৰবাত সাদৃশ্য বিচাৰি পাইছিল সেয়েহে মহটোৰ নাম ডোনাল্ড ট্ৰাম্প দিছিল এই এলবিনো প্ৰজাতিৰ মহটো সাধাৰণতে উচতনি নিদিলে এই জন্তুটো বা মহটো শান্ত হৈ থাকে বুলিও জিয়াউদ্দিন নামৰ ব্যক্তিগৰাকীয়ে সদৰি কৰিছে বিক্ৰী হোৱাৰ আগতেই মহটোৱে সকলো কৌতূহলী জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু এই মহটোক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ওলাইছিল বিভিন্ন ধৰণৰ বাতৰি ওলাইছিল মহটোক এই ঈদত কুৰবানী দিব বুলি আৰু স্বাভাৱিকতেই কুৰবানী দিলে হয়তো ইয়াৰ প্ৰতিক্ৰিয়া অন্য ধৰণে আহিলহেঁতেন এতিয়ালৈকে ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা কোনো ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া নাছিল কিন্তু যদি কিবা কাৰণত মহটোৰ কুৰবানী দিয়া হ'লহেঁতেন এনেও ডোনাল্ড ট্ৰাম্পৰ কথাৰ কোনো ঠিক নাই ক'ত কেতিয়া কি সিদ্ধান্ত লয় ক'ত কেতিয়া খং উঠে কাৰ বিৰুদ্ধে কেতিয়া অধিক কঠোৰ হৈ পৰে কোনেও ক'ব নোৱাৰে হয়তো বাংলাদেশৰ বিৰুদ্ধে তেতিয়া যদি মহটোৰ নিধন হ'লহেঁতেন কঠোৰ হৈ পৰাৰ আশংকা আছিল কাৰণ মহটোৰ নাম ডোনাল্ড ট্ৰাম্পৰ নামেৰে আছিল এই গোটেই কথাখিনি এতিয়া স্বাভাৱিকতে কিছু চৰ্চা লাভ কৰিছে সেয়েহে আমি আপোনালোকৰ মাজত এই খবৰটো লৈ আহিলোঁ যি কি নহওক মহটোক এতিয়া ৰাষ্ট্ৰীয় চিৰিয়াখানাত ৰখা হ'ব বুলি বাংলাদেশ চৰকাৰে সদৰি কৰিছে এই সন্দৰ্ভত আপোনালোকৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিন্তু ইছলামধৰ্মী লোকসকলক আমি পুনৰ পবিত্ৰ ঈদৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ নমস্কাৰ